অপেক্ষাৰ অন্ত পৰিছে অমৰনাথ যাত্ৰা কৰিব বিচৰা ভক্তৰ বাবে ভাল খবৰ কেতিয়াৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে আপুনি পঞ্জীয়ন কৰিব পাৰিব কিদৰে অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব ভক্তসকলে 14 এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন মুকলি কৰা হ'ব দেশজুৰি বেংকৰ 533টা শাখাত আপুনি পঞ্জীয়ন কৰিব পাৰিব পাঞ্জাব নেশ্যনেল বেংকৰ 309টা শাখা জম্মু আৰু কাশ্মীৰ বেংকৰ 91টা য়েছ বেংকৰ 34টা আৰু SBI 99টা শাখাৰ জৰিয়তে ভক্তসকলে পঞ্জীয়ন কৰিব পাৰিব বায়োমেট্ৰিক পদ্ধতিৰে এবাৰ হ'ব অমৰনাথ যাত্ৰা অমৰনাথ যাত্ৰা পঞ্জীয়ন বায়োমেট্ৰিক পদ্ধতি প্ৰয়োগ কৰা হ'ব পঞ্জীয়নৰ বাবদ দিব লাগিব 150 টকা মাচুল পৰিয়াল আৰু একেলগে অমৰনাথ দৰ্শন কৰিব বিচৰা ভক্তসকলৰ বাবে গ্ৰুপ পঞ্জীয়নৰ সুবিধা থাকিব 5 জন বা তাতকৈ অধিক ভক্তৰ এটা গোট পঞ্জীয়ন কৰিবলৈ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ আবেদন প্ৰেৰণ কৰিব লাগিব পঞ্জীয়নৰ বাবে 3 জুলাইৰ পৰা 9 আগষ্ট পৰ্যন্ত ভক্তৰ বাবে মুকলি থাকিব অমৰনাথ যাত্ৰা 9 আগষ্টৰ পবিত্ৰ ৰাখী বন্ধনত সমাপ্ত হ'ব অমৰনাথ যাত্ৰা অপেক্ষাৰ অন্ত পৰিছে অমৰনাথ যাত্ৰা কৰিব বিচৰা ভক্তৰ বাবে ভাল খবৰ কেতিয়াৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে আপুনি পঞ্জীয়ন কৰিব পাৰিব কিদৰে অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব ভক্তসকলে 14 এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন মুকলি কৰা হ'ব দেশজুৰি বেংকৰ 533টা শাখাত আপুনি পঞ্জীয়ন কৰিব পাৰিব পাঞ্জাব নেশ্যনেল বেংকৰ 309টা শাখা জম্মু আৰু কাশ্মীৰ বেংকৰ 91টা য়েছ বেংকৰ 34টা আৰু SBI 99টা শাখাৰ জৰিয়তে ভক্তসকলে পঞ্জীয়ন কৰিব পাৰিব বায়োমেট্ৰিক পদ্ধতিৰে এবাৰ হ'ব অমৰনাথ যাত্ৰা অমৰনাথ যাত্ৰা পঞ্জীয়ন বায়োমেট্ৰিক পদ্ধতি প্ৰয়োগ কৰা হ'ব পঞ্জীয়নৰ বাবদ দিব লাগিব 150 টকা মাচুল পৰিয়াল আৰু একেলগে অমৰনাথ দৰ্শন কৰিব বিচৰা ভক্তসকলৰ বাবে গ্ৰুপ পঞ্জীয়নৰ সুবিধা থাকিব 5 জন বা তাতকৈ অধিক ভক্তৰ এটা গোট পঞ্জীয়ন কৰিবলৈ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ আবেদন প্ৰেৰণ কৰিব লাগিব পঞ্জীয়নৰ বাবে 3 জুলাইৰ পৰা 9 আগষ্ট পৰ্যন্ত ভক্তৰ বাবে মুকলি থাকিব অমৰনাথ যাত্ৰা 9 আগষ্টৰ পবিত্ৰ ৰাখী বন্ধনত সমাপ্ত হ'ব অমৰনাথ যাত্ৰা অপেক্ষাৰ অন্ত পৰিছে অমৰনাথ যাত্ৰা কৰিব বিচৰা ভক্তৰ বাবে ভাল খবৰ কেতিয়াৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে আপুনি পঞ্জীয়ন কৰিব পাৰিব কিদৰে অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব ভক্তসকলে 14 এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন মুকলি কৰা হ'ব দেশজুৰি বেংকৰ 533টা শাখাত আপুনি পঞ্জীয়ন কৰিব পাৰিব পাঞ্জাব নেশ্যনেল বেংকৰ 309টা শাখা জম্মু আৰু কাশ্মীৰ বেংকৰ 91টা য়েছ বেংকৰ 34টা আৰু SBI 99টা শাখাৰ জৰিয়তে ভক্তসকলে পঞ্জীয়ন কৰিব পাৰিব বায়োমেট্ৰিক পদ্ধতিৰে এবাৰ হ'ব অমৰনাথ যাত্ৰা অমৰনাথ যাত্ৰা পঞ্জীয়ন বায়োমেট্ৰিক পদ্ধতি প্ৰয়োগ কৰা হ'ব পঞ্জীয়নৰ বাবদ দিব লাগিব 150 টকা মাচুল পৰিয়াল আৰু একেলগে অমৰনাথ দৰ্শন কৰিব বিচৰা ভক্তসকলৰ বাবে গ্ৰুপ পঞ্জীয়নৰ সুবিধা থাকিব 5 জন বা তাতকৈ অধিক ভক্তৰ এটা গোট পঞ্জীয়ন কৰিবলৈ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ আবেদন প্ৰেৰণ কৰিব লাগিব পঞ্জীয়নৰ বাবে 3 জুলাইৰ পৰা 9 আগষ্ট পৰ্যন্ত ভক্তৰ বাবে মুকলি থাকিব অমৰনাথ যাত্ৰা 9 আগষ্টৰ পবিত্ৰ ৰাখী বন্ধনত সমাপ্ত হ'ব অমৰনাথ যাত্ৰা